বশিষ্ঠৰ বাহিনী নৈত নিৰ্মাণ হ'ব ৰিভাৰ ফ্ৰণ্ট। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ অনুৰূপ ধৰণে ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণৰ পৰিকল্পনা। শুকুৰবাৰে বশিষ্ঠ নৈৰ পাৰত স্থাপন কৰা হয় এই প্ৰকল্পৰ আধাৰশিলা। ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাৰ্যালয়ৰ সমীপতে আধাৰশিলা স্থাপন কৰে চেয়াৰমেন ডক্টৰ ৰণবীৰ সিঙে। বশিষ্ঠৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলতলাৰ গোসাইবাৰীৰ পৰা প্ৰায় ০.৫ কিলোমিটাৰ মথাউৰিত নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। ২,৬৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই এখন পাৰ্ক। থাকিব ৱাকিং জোনৰ সুবিধা। নৈৰ পাৰত চিৰিত বহি ল'ব পাৰিব প্ৰাতঃ ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ মাদকতা। উল্লেখ্য যে এই স্থানখিনিক একাংশই ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছিল বিগত সময়ছোৱাত। এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমাংকৰ বৰ্মনে। হয়, গুৱাহাটী মহানগৰীক সৰ্বাংগ সুন্দৰ কৰাৰ বাবে চৰকাৰে যি ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই একেই প্ৰচেষ্টা এইবাৰ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰ বৰ্ডে। আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে এইবাৰ বশিষ্ঠৰ বাহিনী নদীৰ পাৰত বনাবলৈ ওলাইছে এখন পাৰ্ক। ইতিমধ্যে এই পাৰ্কখনৰ শিলান্যাস কৰা হৈছে আৰু মই দেখুৱাইছোঁ এয়া বশিষ্ঠ বাহিনী নৈৰ এই যিটো বৃহৎ এলেকা, প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলতলাৰ ফালে যোৱা যিটো পথ গোসাইবাৰী বুলি কোৱা হয়, এই গোসাইবাৰীলৈকে যোৱা প্ৰায় ০.৫ কিলোমিটাৰ পথ ইতিমধ্যে তেওঁলোকে পাৰ্ক এখন নিৰ্মাণ কৰিব আৰু তাত তেওঁলোকে বশিষ্ঠ ৰিভাৰ ফ্ৰণ্ট হিচাপে নামকৰণ কৰিছে। ইতিমধ্যে ইয়াত চাফ চিকুণৰ কাম চলিছে। মোৰ সহযোগীয়ে দেখুৱাব এই যি বাহিনী নৈৰ যিখিনি কাষত থকা ঠাই, মথাউৰি বুলি যিটো আমি কওঁ, সেই মথাউৰি ইতিমধ্যে চাফ চিকুণৰ কাম আৰম্ভ হৈছে। মোৰ লগত বশিষ্ঠৰ যিহেতু এই অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ লোক আছে, তেওঁলোকৰ বাবেই বিশেষকৈ এই পাৰ্কখন বনাব বুলি ইতিমধ্যে কৈছে আৰু প্ৰায় ২,৬৮ লাখ তেওঁলোকে ব্যয় কৰিব। ৮ মাহৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰিব বুলি ইতিমধ্যে আজি যি শিলান্যাস হৈছিল সেই শিলান্যাস হোৱাত তেওঁ সদৰি কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনালোকৰ পৰা এটাই প্ৰতিক্ৰিয়া বিচাৰিম যে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো কেনেকুৱা লাগিছে। আমি কিন্তু দেখিছিলো যে এক ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰ হৈছিল এই গোটেই মথাউৰিটো। হয়, এই গোটেই এৰিয়াটো এই ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই দলংখনৰ পৰা আৰম্ভ কৰি আমাৰ ভেটাপাৰা দলংখনলৈকে যিখন আছে সেইখন, তাতে গোটেই ৰাস্তাটো দুই কাষে মানুহে জাবৰ জোঁথৰ পেলাই এটা ডাম্পিং গ্ৰাউণ্ড হিচাপে গঢ়ি তুলিছিল। গতিকে এতিয়া এইটো যিটো প্ৰচেষ্টা হাতত লৈছে ব্ৰহ্মপুত্ৰ বৰ্ডে, আচলতে আমি ৫ বছৰৰ আগতে এখন দৰখাস্ত দিছিলোঁ আমি বৃহত্তৰ ভেটাপাৰা জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা। আৰু এই তাৰ পিছতে তেওঁলোকে আমাক মাতি পেলাই এখন মিটিং কৰিছিল আৰু সেই মিটিঙত গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ মানুহ তেওঁলোক উপস্থিত আছিল। তেওঁলোকে গোটেই ফিজিবিলিটিখিনি তেওঁলোকে চালি জাৰি চাই পেলাই তেওঁলোকে আমাক কথা দিছিলে যে এই ৰাস্তাটো আমি যদি আমাক বৰ্ডৰ ওপৰৰ পৰা যদি আমাক যদি চেংচন দিয়ে তেতিয়াহ'লে আমি এইটো ৱাকিং জোন হিচাপে আমি প্ৰস্তুত কৰি তুলিব পাৰিম। আজি এইটো হৈছে, এইটো কাৰণে আমি বৰ আনন্দিত। অন্ততঃ ইয়াৰ পৰা আমাৰ গোটেই ভেটাপাৰালৈকে নহ'লেও অন্ততঃ ইয়াৰ পৰা গোসাইবাৰী দলংখনলৈকে হৈছে। আৰু ইতিমধ্যে আমাৰ চেয়াৰমেন চাহাবে তেখেতে কৈছে যে এইটো গোসাইবাৰীৰ পৰা পিছত আকৌ আমাৰ হেৰিয়ালৈকে ভেটাপাৰালৈকে তেওঁলোকে কৰাৰ পৰ্যায়ক্ৰমে কৰাৰ এটা আশ্বাস দিছে। এইটো এটা বৰ ভাল খবৰ। আৰু বিশেষকৈ আমাৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, এই জ্যেষ্ঠ নাগৰিকসকলৰ ৬০ বছৰ ঊৰ্ধৰ যিসকল ব্যক্তি, এই ব্যক্তিসকলে আমাৰ এই অঞ্চলত মুকলিকৈ খোজকঢ়াৰ এটা পৰিৱেশ নাই। আমাৰ বিভিন্ন গাড়ী মটৰৰ কাৰণে ইয়াতে বিভিন্ন অসুবিধা, যান জঁটৰ কাৰণে অসুবিধা হয়। গতিকে এইটো যদি হয়, এই ৱাকিং জোনটো হ'লে তেতিয়াহ'লে আমাৰ খুব সুকলমে তেওঁলোকে মানে নিশ্চিন্ত মনে তেওঁলোকে খোজকাঢ়িব পাৰিব সন্ধিয়া আৰু আবেলি। গতিকে এইটো আমাৰ কাৰণে খুব এটা ভাল খবৰ, খুব আদৰণীয় এটা পদক্ষেপ। আৰু এই পদক্ষেপটো তেওঁলোকে ইতিমধ্যে কৈছে যে ৮ মাহৰ ভিতৰত তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰিব। আপুনি ৮ মাহ বুলি কৈছে, ৮ মাহ বুলি কৈছে, ৮ মাহৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ কৈছে। আপুনি কি ভাবে এই যিটো প্ৰকল্প তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকে আজি কথা কৈছে যে যদি আমাক দেখি পেলাই আনেও কৰে, আন যিসমূহ মানে গুৱাহাটী মহানগৰীত থকা উপনদী আছে সেই নদীসমূহৰ পাৰসমূহো কিন্তু এই এনেধৰণৰ এটা প্ৰচেষ্টা কৰাৰ ফল থাকে চৰকাৰৰ। নিশ্চয় নিশ্চয় যথেষ্ট স্থল আছে। গোটেইবিলাক নদী উপনদীৰ যদি পাৰবিলাক এনেকৈ সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰে আৰু তাত ৱাকিং জোন জ্যেষ্ঠজনৰ কাৰণে সেইবিলাক সুবিধা কৰি দিলে নিশ্চয় সকলোবিলাক ৰাইজেই উপকৃত হ'ব। আৰু মই কৰিছোঁ যে এই ক্ষেত্ৰত এই যিটো স্কিম লৈছে ব্ৰহ্মপুত্ৰ বৰ্ডে, এইটো আমি বৃহত্তৰ ভেটাপাৰা জ্যেষ্ঠ নাগৰিক সমিতিয়ে আজি ৪-৫ বছৰৰ পৰাই যোগাযোগ কৰি আহিছিলোঁ। যোগাযোগ কৰাৰ ফলশ্ৰুতিয়ে আজি আমি ফলটো পাইছোঁ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডক তাৰ বাবে মই ধন্যবাদ জনাইছোঁ।
আৰু ভৱিষ্যতে তেখেতসকলে পৰ্যায়ক্ৰমে এই আঁচনিখনৰ বঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। নিশ্চিতভাৱে তেওঁলোকে কৈছে ধন্যবাদ যে জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত হিমাংকৰ বৰ্মন।